নমস্কাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰথমে তোমালোকক এটা কথা কওঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলক কিছু ক্ষেত্ৰত মই এই ৰাজনীতি বিজ্ঞানত কিছু ক্ষেত্ৰত তেওঁলোকক আগুৱাই নিব লগা হোৱাৰ বাবে মই অলপ দিনৰ বাবে উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠখিনি আলোচনা কৰিব পৰা নাছিলো ৰাজনীতি বিজ্ঞানৰ সো এতিয়া ভাবিছো মই তোমালোকৰ যেহেতু পৰীক্ষাৰ ওচৰ চাপিল গতিকে মই তোমালোকক এতিয়া পৰীক্ষাৰ বাবে সাজু কৰিম ৰাজনীতি বিজ্ঞান বিষয়টো তোমালোকে এতিয়া পুংখানুপুংখভাৱে আলোচনা কৰাৰ পৰিৱৰ্তে মই এতিয়া তোমালোকক কোৱেশ্চন আৰু এনসাৰ সম্ভাৱ্য পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন আৰু এনসাৰ দিবলৈ চেষ্টা কৰিম গতিকে এতিয়াৰ পৰা তোমালোকে মোৰ এই মই আশা ৰাখিছো এতিয়াৰ পৰা তোমালোকে মোৰ এই ক্লাছখিনি নিয়মিতভাৱে কৰিবা আৰু তোমালোকক মই ৰাজনীতি বিজ্ঞান বিষয়টো যিমান দূৰ পাৰো মই পৰীক্ষাৰ বাবে তোমালোকক সাজু কৰিবলৈ চেষ্টা কৰিম গতিকে মই তোমালোকক পুনতেই কৈছো তোমালোকে মোৰ এই জ্ঞান বিক্সৰ চেনেলটো এটা কাৰণে সাবস্ক্ৰাইব কৰি লবা যে পৰীক্ষাৰ যিসকলে সাবস্ক্ৰাইব কৰা নাই মই যেতিয়া নতুন ক্লাছ নতুন যেতিয়া মোৰ বিষয় নতুন যেতিয়া তোমালোকক কোৱেশ্চন এনসাৰখিনি আপলোড কৰিম তেতিয়া তোমালোকে সাবস্ক্ৰাইব কৰাৰ পাছত তোমালোকে নিজে তাৰ নটিফিকেশন পাই যাবা গতিকে এতিয়া তোমালোকক মই আন্দিনাৰ দৰে কৈছো তোমালোকে নোট বহি উলিয়াই লোৱা আৰু যথাসম্ভৱ তোমালোকে মোৰ এই পাঠখিনি বুজিবলৈ চেষ্টা কৰা আৰু তোমালোকক মই এটা অনুৰোধ কৰো যে তোমালোকে যদি তোমালোকক মই কওঁ এটা কথা বাৰে যে তোমালোকে যদি কিবা বুজি নোপোৱা পৰীক্ষাৰ কাৰণে কিন্তু তোমালোকে এটা সাজু হোৱা আৰু মোক কমেন্ট বক্সত জনাবা তোমালোকে কি বুজি পোৱা নাই সো এতিয়া আজি আমি কেইটামান সৰু কোৱেশ্চন 2 মাৰ্কছ 4 মাৰ্কছৰ কাৰণে অহা কেইটামান কোৱেশ্চন তোমালোকক মই বুজাই দিম যাতে তোমালোকে মুখস্থ নকৰিলেও বা তোমালোকে বাৰে পঢ়ি নাথাকিলেও অকমান হলেও তোমালোকে বুজি পোৱা পৰীক্ষাত জাস্ট তোমালোকে এনসাৰটো যাতে তোমালোকে টাচ কৰিব পাৰা তেনেদৰে মই তোমালোকক এতিয়া সাজু কৰিম পৰীক্ষাৰ কাৰণে যাতে তোমালোকে ৰাজনীতি বিজ্ঞান বিষয়টোৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সফলতা লাভ কৰিব পাৰা এতিয়া সোৱা তোমালোকক মই আগতে কৈছিলো যে প্ৰথম উপসাগৰীয় যুদ্ধ কি হেতু তোমালোকে নিশ্চয় তোমালোকৰ মনত আছে তোমালোকে মোৰ আগৰ পাঠটো চালে গম পাবা প্ৰথম উপসাগৰীয় যুদ্ধ মানে মই তোমালোকক কি কৈছিলো প্ৰথম উপসাগৰীয় যুদ্ধ কি মৰুভূমি ধুমুহা অভিযান কি কম্পিউটাৰ যুদ্ধ মানে কি ভিডিঅ' গেমৰ যুদ্ধ মানে কি এই প্ৰথম উপসাগৰীয় যুদ্ধখনকে এইবিলাক মানে এই আটাইকেইটা ভাগকে কোৱা হয় গতিকে মই তোমালোকক সেই কথাটো কৈছিলো যে যেতিয়া 1990 চনত যেতিয়া ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল তেতিয়া ইৰাকক কুৱেইটৰ ইৰাকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বহুতো চেষ্টা কৰিছিল যেতিয়া কুৱেইটক মানে সামিল কৰি লৈছিল ইৰাকৰ চেষ্টা কৰিছিল শেষত নোৱাৰি কি হল ব্যৰ্থ হৈ ৰাষ্ট্ৰসংঘই কি কৰিছিল ৰাষ্ট্ৰসংঘৰ ওচৰত প্ৰত্যাহ্বান আহি পৰিছিল আৰু ৰাষ্ট্ৰসংঘই কি কৰিছিল বিশ্বৰ 34খন ৰাষ্ট্ৰৰ লগ লাগি 660,000 সৈন্যৰে সৈতে কি কৰিছিল মিত্ৰগোষ্ঠীৰ সৈন্যই যুদ্ধ কৰিছিল কাৰ বিপক্ষে ইৰাকৰ বিপক্ষে আৰু শেষত কুৱেইটক ইৰাকৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰিছিল এইখনেই হৈছিল প্ৰথম উপসাগৰীয় যুদ্ধ মৰুভূমি ধুমুহা অভিযান বুলিও কোৱা হয় কম্পিউটাৰ যুদ্ধ বুলি কোৱা হয় ভিডিঅ' গেমৰ যুদ্ধ বুলিও কোৱা হয় গতিকে হেতু মই তোমালোকক তেতিয়া কৈছিলো যে প্ৰথম উপসাগৰীয় যুদ্ধ কি এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা ইয়াৰ পাছত চোৱা এতিয়া কি ইনফিনিট ৰিচ অথবা অসীম প্ৰসাৰিত অভিযান মানে কি ইনফিনিট ৰিচ নাইবা কি অসীম প্ৰসাৰিত অভিযান বুলিলে কি বুজা মই লাহে কৈছো তোমালোকে নোট কৰিবা এইবিলাক হল ছোট কোৱেশ্চন মই কিতাপৰ পৰা বাছি তোমালোকৰ কাৰণে উলিয়াইছো এতিয়া ইনফিনিট ৰিচ বা কি অসীম প্ৰসাৰিত অভিযান মানে কি বুজা সোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা সামৰিক অভিযানেই হল ইছলাম সন্ত্ৰাসবাদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অল কায়দা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যেতিয়া কি কৰিছিলে নাইৰোবি আৰু কি কয় তানজানিয়াৰ কি কৈছিলে দাৰ ই সালামত থকা আমেৰিকাৰ দূতাবাসত বোমা বৰ্ষণ কৰিছিল ক'ত বোমা বৰ্ষণ কৰিছিল আমেৰিকাৰ তোমালোকে ইমানখিনি লিখিব নোৱাৰিলে আমেৰিকাৰ দূতাবাসত বুলি লিখিবা আমেৰিকাৰ দূতাবাসত যেতিয়া বোমা বৰ্ষণ কৰিছিল কোনে অল কায়দা কোন এটা ইছলামিক আদৰ্শৰে অনুপ্ৰাণিত এটা সংগঠন এক নম্বৰ অৰ্থত অল কায়দা মানে কি অল কায়দা হল এটা ইছলামিক আদৰ্শৰে অনুপ্ৰাণিত এটা সন্ত্ৰাসবাদী সংগঠন গতিকে এই অল কায়দা নামৰ সংগঠনটোৱে যেতিয়া
নাইৰোবি আৰু তানজানিয়াৰ দাৰ ই সালামত থকা আমেৰিকাৰ দূতাবাসত বোমা বৰ্ষণ কৰিছিল তেতিয়া কি হৈছিল তাৰ কিছুদিনৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ক্লিন্টনে সুদান আৰু আফগানিস্তানত থকা অল কায়দাৰ ঘাটিবোৰত নিৰৱচ্ছিন্নভাৱে আক্ৰমণ কৰিছিল আৰু কি কৈছিল নিৰৱচ্ছিন্নভাৱে সেই অল কায়দাৰ ঘাটিবোৰত মিছাইল নিক্ষেপ কৰিছিল যাতে অল কায়দা সংগঠনটোক কি কৰিব পাৰে দমন কৰিব পাৰে সেই উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনে কি কৈছিলে তাত নিৰৱচ্ছিন্নভাৱে মানে একেৰাহে যিখিনি অল কায়দাৰ ঘাটি সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আৰু আৰৱীয় দেশসমূহৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি সেই ঘাটিবোৰত মিছাইল নিক্ষেপ কৰিছিল কোনে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ নেতৃত্বত বিল ক্লিন্টনে কৰাইছিল মানে গতিকে এই অভিযানটো অল কায়দাৰ বিপক্ষে আমেৰিকাই কৰা এই অভিযানটো কি বুলি কোৱা হয় কি বুলি কৈছে ইনফিনিট ৰিচ অৰ্থাৎ অসীম প্ৰসাৰিত অভিযান গতিকে এতিয়া বুজিলা অসীম প্ৰসাৰিত অভিযান মানে কি আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ নেতৃত্বত বা বিল ক্লিন্টনে অল কায়দাৰ সন্ত্ৰাসবাদী ঘাটিসমূহত একেৰাহে যি মিছাইল নিক্ষেপ কৰিছিল তে ঘাটি উৎখাত কৰিবলৈ একেৰাহে যিটো প্ৰচেষ্টা লৈছিল বোমা নিক্ষেপ কৰিছিল সেই প্ৰচেষ্টাটোকে ইনফিনিট ৰিচ বা অসীম প্ৰসাৰিত অভিযান বুলি কোৱা হৈছিল বুজিলা তাৰ পাছত এতিয়া চোৱা আৰু এটা শৰ্ট কুৱেশ্যন 4 মাৰ্কছৰ ভিতৰত অহা 9-11 মানে কি 9-11 নো কি মই যে তোমালোকক এতিয়া সুধো 9-11 কি তোমালোকে 9-11 কি এই কথাটো হয়তো নপঢ়িলে বা কিতাপৰ পৰা পঢ়ি তোমালোকে ইমান ভালকৈ আয়ত্ত কৰিব নোৱাৰিবা সো মই এতিয়া তোমালোকক সেই কিছুমান পাঠভিত্তিক কিছুমান মই কোৱেশ্যন বাছি দিছো সম্ভাৱ্য পৰীক্ষাৰ বাবে তোমালোকক সাজু কৰিবলৈ এতিয়া চোৱা 9-11 কি বা 9-11 বুলিলে কি বুজা মই নিজে পৰীক্ষাৰ হলত থাকি মই ডিউটি দি বহুত ল'ৰাছোৱালীক মই দেখিছো যে 9-11 কেইবাবাৰো আহিছে ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষাত যে 9-11 কি প্ৰথম উপসাগৰীয় যুদ্ধ কি বা মৰুভূমি ধুমুহা অভিযান মানে কি বহুত ল'ৰাছোৱালীয়ে কুৱেশ্যনটো বুজিয়ে নাপায় যে ভিডিঅ' গেমৰ যুদ্ধনো কি আকৌ সেইটো এটা বেলেগ প্ৰশ্ন বুলি ভাবে বা 9-11 মানে কি ইনফিনিট ৰিচ কি এইখিনি কথা ল'ৰাছোৱালীবোৰ হয়তো তোমালোকে ইমান হয়তো লেচনটোৰ মাজত সোমাই নপৰা বাবে তোমালোকে ইমান ভিতৰৰ কুৱেশ্যনখিনি হয়তো বুজিবলৈ চেষ্টা নকৰা গতিকে মই তোমালোকক এতিয়া সেই ভিতৰৰ কুৱেশ্যনখিনি আনি দিছো যিখিনি তোমালোকে পৰীক্ষাত বহুতখিনি তোমালোকক সহায় কৰিব এতিয়া চোৱা 9-11 মানে কি বা 9-11 কি 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে আৰৱ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে কি কৈছিলে আমেৰিকাৰ বাণিজ্যিক বিমান চাৰিখন অপহৰণ কৰি আমেৰিকাৰ কেইটামান গুৰুত্বপূৰ্ণ স্থান অট্টালিকাৰ ফালে উৰাই লৈ গৈছিল 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে কি কৈছিলে আৰৱ ৰাষ্ট্ৰসমূহৰ কেইজনমান বিমান অপহৰণকাৰীয়ে আমেৰিকাৰ কেইখনমান বাণিজ্যিক বিমান কি কৈছিলে চাৰিখন বাণিজ্যিক বিমান অপহৰণ কৰি আমেৰিকাৰ কেইটামান গুৰুত্বপূৰ্ণ অট্টালিকাৰ ফালে উৰুৱাই লৈ গৈছিল ইয়াৰে দুখন বিমান নিউয়ৰ্কত অৱস্থিত আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণ স্তম্ভ দুটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল কি হৈছিল যে ইয়াৰে দুখন বিমানে আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰৰ নিউয়ৰ্কত যোনটো তেওঁলোকৰ কমাৰ্চিয়েল যিটো বেষ্ট কেন্দ্ৰ আছে সেই যিটো বিশ্ব বাণিজ্য কেন্দ্ৰ ৱৰ্ল্ডৰ যিটো কমাৰ্চিয়েল ক্ষেত্ৰত যিটো বিশ্ব বাণিজ্য কেন্দ্ৰ আছে তাত সেই বিশ্ব বাণিজ্য কেন্দ্ৰৰ কি কৈছিলে উত্তৰ আৰু দক্ষিণ ফালৰ স্তম্ভ দুটাত মানে খুঁটা দুটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল ইয়াৰ ফলশ্ৰুতিত কি হৈছিল বিশ্ব বাণিজ্য কেন্দ্ৰটো ভাঙি চুৰমাৰ হৈ গৈছিল আমেৰিকা নিচিনা এখন দেশক আক্ৰমণ কৰিব পৰাটো এটা বহুত দুঃসাহসী কথা যে সেই দুঃসাহসী কামেই কৰিছিলে কোনে আৰৱৰ কেইজনমান বিমান অপহৰণকাৰীয়ে যিহেতু তেওঁলোকৰ সেই বাণিজ্য কেন্দ্ৰৰ স্তম্ভকেইটাত খুন্দা মাৰিছিল বাণিজ্য কেন্দ্ৰটো ভাঙি চুৰমাৰ হৈ গৈছিল ইয়াৰে তৃতীয়খন বিমান কি কৰিছিলে তৃতীয়খন বিমান আৰ্লিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ যিটো সদৰ কাৰ্যালয় আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ যিটো সদৰ কাৰ্যালয় পেণ্টাগন
সেই পেণ্টাগন ভৱনত খুন্দা মাৰিছিল তৃতীয়খন বিমানে ক'ত খুন্দা মাৰিছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ যেটো পেণ্টাগনত থকা প্ৰতিৰক্ষা বিভাগৰ যেটো সদৰ কাৰ্যালয় আছিল তাত কি কৰিছিল পেণ্টাগনত তাত পছন্দ জোৰাৰে খুন্দা মাৰিছিল তৃতীয়খন বিমানে চতুৰ্থখন বিমান কি হৈছিল ধাৰণা কৰা মতে তেতিয়া চতুৰ্থ যিখন বিমান আছিল চাৰিখন বিমান অপহৰণ কৰিছিল চাৰিখন বিমান অপহৰণ কৰিছিল গতিকে চতুৰ্থখন বিমান কি হৈছিল প্ৰথম দুখন বিমানে উত্তৰ দক্ষিণ সাইডৰ যেটো তেওঁলোকৰ বাণিজ্যিক কেন্দ্ৰ আছিল সেই স্তম্ভত খুন্দা মাৰিছিল প্ৰথম দুখনে তাৰ পাছৰখনে ক'ত খুন্দা মাৰিছিল পেণ্টাগনত অৱস্থিত সদৰ কাৰ্যালয়টো প্ৰতিৰক্ষা বিভাগৰ সদৰ কাৰ্যালয়ত খুন্দা মাৰিছিল চতুৰ্থখন বিমান অনুমান কৰা মতে চতুৰ্থখন বিমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি হৈছিল কংগ্ৰেছ যেটো ক্যাপিটেল ভৱন কংগ্ৰেছৰ যেটো সংসদৰ যেটো ক্যাপিটেল ভৱন তাৰ পিনে উৰুৱাই লৈ গৈছিল কিন্তু বিশেষ কিবা বিজুতিৰ বাবে কি হৈছিল হেখত সেই মানে বিমানখন কি হৈছিল কোড হৈছিল পেনসিলভেনিয়াত ভূপতিত হৈছিল বিশেষ কিবা কাৰিকৰী বিজুতিৰ বাবে যদিও তেওঁলোকে সদৰ কাৰ্যালয়টো ফালে ক্যাপিটেল যিখন আমেৰিকাৰ ক্যাপিটেলৰ সদৰ কাৰ্যালয়টো ফালে যদি উৰুৱাই লৈ গৈছিল কিন্তু পেনসিলভেনিয়াত কি হৈছিল ভূপতিত হৈছিল কিবা কাৰিকৰী বিজুতিৰ বাবে ভূপতিত হোৱা মানে ভূ মানে মাটিত পতিত হোৱা মানে দুৰ্ঘটনা হৈছিল ভূপতিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এনে ভয়াবহ বিমান আক্ৰমণকে কি আক্ৰমণটোক কি বুলি কোৱা হয় 9/11 বুলি কোৱা হয় এই যেটো আমেৰিকা যুক্তৰাষ্ট্ৰত যেটো বিমান আক্ৰমণ হল ভয়াবহ বিমান আক্ৰমণ হল আমেৰিকান সেনা এখন ৰাষ্ট্ৰক যে এটা সুপাৰ পাৱাৰ বিশ্বৰ ভিতৰত গতিকে এনেকুৱা এটা ভয়াবহ আক্ৰমণ কৰিলে এই আক্ৰমণটোক কি বুলি কোৱা হয় 9/11 বুলি কোৱা হয় এটা তোমালোকে নিশ্চয় বুজি পালা 9/11 মানে কি তোমালোকে আকৌ এবাৰ মোৰে মানে হেৰিটো চেনেলটো চাবা আজি মই যেটো চেপ্টাৰ যিটা কোৱেশ্চন দিছো সেইটা বাৰে বাৰে পঢ়িবা তেতিয়া বুজি পাবা তোমালোকে এটা 9/11 মানে কি উপসাগৰীয় যুদ্ধ মানে কি নহয় জানো গতিকে এইখিনি তোমালোকে ভালদৰে বুজি পাবা ইয়াৰ পাছত এটা চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এই ভয়াবহ বিমান আক্ৰমণৰ ফলশ্ৰুতিত কি হ'ল এই ভয়াবহ বিমান আক্ৰমণত প্ৰায় 3000 লোকৰ প্ৰাণহানি হৈছিল এই আক্ৰমণটো 1814 চনত ওয়াশিংটন ডিসি ব্ৰিটিছসকলে জ্বলোৱা আৰু 1941 চনত পাৰ্ল হাৰ্বাৰ জাপানে কৰা আক্ৰমণৰ লগত তুলনা কৰিব পাৰি কিহৰ লগত তুলনা কৰিব পাৰি এই আক্ৰমণটো 1814 চনত ওয়াশিংটন ডিসি ব্ৰিটিছসকলে জ্বলোৱা আৰু 1941 চনৰ পাৰ্ল হাৰ্বাৰত জাপানে কৰা ভয়াবহ আক্ৰমণৰ লগত ৰিজাব পাৰি এই আক্ৰমণটো 1776 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন হোৱাৰ পিছত সবাতোতকৈ এটা বৃহৎ আক্ৰমণ কোনটো 9/11 বিমান অপহৰণকাৰী যেটো আক্ৰমণ হেতু এটা সবাতোতকৈ বৃহৎ আক্ৰমণ 2001 চনৰ 11 ছেপ্টেম্বৰত হোৱা এই বিমান আক্ৰমণত আমেৰিকা যুক্তৰাষ্ট্ৰ একদম হিংস্ৰ হৈ পৰিছিল নিষ্ঠুৰ হৈ পৰিছিল ইয়াৰ পাছত কি হৈছিল হেতু চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ যেহেতু তেওঁলোকৰ ইমানখিনি হানি হৈছিল আক্ৰমণ কৰি চূৰ্ণ বিচূৰ্ণ কৰি দিছিল তেওঁলোকৰ এই যিটা প্ৰয়োজনীয় বিখ্যাত ভৱন সেইখিনি চূৰ্ণ বিচূৰ্ণ কৰি দিছিল তাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰ কিন্তু হিংস্ৰ আৰু অতি কঠোৰ হৈ পৰিছিল ইতিমধ্যে কিল্টনৰ হলনি পূৰ্বৰ H.W. বুশ্বৰ পুত্ৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী জৰ্জ ডব্লিউ বুশ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল ইয়াৰ মাজত এক নম্বৰ কোৱেশ্চনটা সোমাই আছে বিল ক্লিন্টনৰ পাছত কোন আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল মই এই দিয়া কথাটোৰ ভিতৰত কিন্তু এটা এক নম্বৰ কোৱেশ্চন সোমাই আছে তোমালোকে ভালদৰে পঢ়িলে নিশ্চয় তাৰ পৰা উত্তৰ লিখিবলৈ সমৰ্থ হ'বা তেছৰ 2001 চনৰ এই বিমান আক্ৰমণটোত কি হৈছিল আমেৰিকা নিষ্ঠুৰ আৰু আমেৰিকা হিংস্ৰ কৰি তুলিছিল ইতিমধ্যে কিল্টনৰ হলনি পূৰ্বৰ H.W. বুশ্বৰ পুত্ৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী জৰ্জ ডব্লিউ বুশ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল জৰ্জ বুশ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছতে তেওঁ অধিক চিন্তান্বিত কৰি তুলিছিল এই আক্ৰমণ কেইটাৰ বাবে তেওঁ অধিক চিন্তান্বিত হৈছিল তেওঁ বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে স্থায়ী স্বাধীনতা অভিযান নামৰ অপাৰেশ্যন এনডিউৰিং ফ্ৰীডম স্থায়ী স্বাধীনতা অভিযান নামৰ এক অভিযান চলাইছিল ইয়াৰ মাজত তোমালোকৰ এটো মই কিয় বুজাইছো যে 9/11 পাছত কি হ'ল তাৰ মাজত এটা কোৱেশ্চন সোমাই আছে স্থায়ী স্বাধীনতা অভিযান মানে কি
স্থায়ী স্বাধীনতা অভিযান মানে কি তাৰ মাজত সেই কোৱেশ্চনটো তোমালোকৰ মানে এনসাৰটো সোমাই আছে এটা গতিকে বুজি পালা যে স্থায়ী স্বাধীনতা অভিযান মানে কি যে আমেৰিকাৰ ৰাষ্ট্ৰপতি কি আছিল জৰ্জ ডব্লিউ বুশ্বৰ পুত্ৰ যেতিয়া ৰিপাব্লিকান দলৰ প্ৰাৰ্থী জৰ্জ ডব্লিউ বুশ যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল তেওঁ এই কথাটো অধিক চিন্তান্বিত কৰি তুলিছিল তাৰ পাছতে তেওঁ কেনেকৈনো ইয়াৰ বাবে ইয়াক প্ৰতিহত কৰিব পাৰে এই সন্ত্ৰাসবাদক বা ইয়াৰ এই আক্ৰমণবিলাকক কেনেকৈ প্ৰতিহত কৰিব পাৰে তাৰ বাবে তেওঁ উঠি পৰি লাগিছিল আৰু সেই যেটো বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁ যুঁজ দিবলৈ চেষ্টা চলাইছিল তাক কি বুলি কোৱা হৈছিল স্থায়ী স্বাধীনতা অভিযান অপাৰেশন এন্ডিউৰিং ফ্ৰীডম এই অভিযানটো কি হৈছিল 11 সেপ্টেম্বৰ আক্ৰমণৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা সকলো লোকৰ ওপৰত তেওঁ আৰম্ভ কৰিছিল এই অভিযানটো কাৰ ওপৰত আৰম্ভ কৰিছিল 9/11 আক্ৰমণৰ লগত জড়িত থকা বুলি সন্দেহ কৰা সকলো লোককে কি কৰিছিল ইয়াৰ বাবে তেওঁ জগৰীয়া কৰিছিল বা ইয়াৰ বাবে সন্দেহ কৰিছিল সকলো লোককে ধৰি অনা হৈছিল আৰু ধৰি আনি কি কৰিছিল সেই সন্ত্ৰাসবাদৰ লগত জড়িত বুলি সন্দেহ কৰা প্ৰায়বোৰ সন্ত্ৰাসবাদীকে বা প্ৰায়বোৰ মানুহকে ধৰি অনা হৈছিল যা সন্দেহ কৰা হৈছিল ধৰি অনা হৈছিল আৰু ধৰি আনি কিছু অজ্ঞাত স্থানত কোনেও গম নোপোৱাকৈ কিছু অজ্ঞাত স্থানত তেওঁলোকক লুকুৱাই ৰখা হৈছিল গতিকে তেওঁ কি হৈছিল আফগানিস্তানৰ পৰা তালিবানৰ শাসন কি এনেদৰে কি হৈছিল অল কায়দাৰ ওপৰত যেতিয়া অভিযান চলাইছিল অল কায়দাক নিশেষ কৰিবলৈ চেষ্টা কৰিছিল গতিকে তালিবানৰ শাসনো উফৰাই পেলাবলৈ তেওঁ চেষ্টা কৰিছিল নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল তালিবানী শাসন নিৰ্মূল নকৰিলে অল কায়দাক নিৰ্মূল কৰিব নোৱাৰে গতিকে তালিবানী শাসনক নিৰ্মূল কৰিবলৈ উঠি পৰি চেষ্টা কৰিছিল অৱশ্যে এই ক্ষেত্ৰত সক্ষম আমেৰিকাৰ ৰাষ্ট্ৰপতি এই ক্ষেত্ৰত সক্ষম হোৱা নাছিল গতিকে মই তোমালোকক এতিয়া বুজালো যে তোমালোকে বুজি পালা যে স্বাধীনতা অভিযান মানে কি এটো মই তোমালোকক বুজালো যে স্থায়ী স্বাধীনতা অভিযান মানে কি কাক কয় এই কথাটো তোমালোকে নিশ্চয় বুজি পাইছা গতিকে বুজি পঢ়িবলৈ চেষ্টা কৰিবা বাৰে বাৰে যেতিয়া পঢ়িবা মই তোমালোকক যিমান দূৰ সম্ভৱ তোমালোকে বুজি পাবৰ বাবে বুজাবলৈ চেষ্টা কৰিছো বুজি পোৱাৰ ধৰণে নিশ্চয় তোমালোকে বুজি পাবলৈ সক্ষম হ'বা আৰু পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ চেষ্টা কৰিবা গতিকে আজি মই তোমালোকক এইকেইটা তোমালোকক দিলো পৰীক্ষাৰ বাবে সম্ভাৱ্য এই কোৱেশ্চন গিটা দিলো ইয়াৰ পাছত মই তোমালোকক আকৌ দিবলৈ চেষ্টা কৰিম কোৱেশ্চন এতিয়া মই তোমালোকক দিম অকল কোৱেশ্চন আৰু তাৰ এনসাৰ গতিকে তোমালোকে ভালদৰে বুজি পাই পৰীক্ষাৰ বাবে সাজু হ'বলৈ মই বাৰে বাৰে অনুৰোধ কৰিছো পৰীক্ষাৰ বাবে সাজু হ'বলৈ চেষ্টা কৰিবা আৰু মোৰ এই জ্ঞান বৃক্ষ চেনেলটো GYAN জ্ঞান BIKSHYA জ্ঞান বৃক্ষ চেনেলটো তোমালোকে বাৰে বাৰে পঢ়া মোৰ উদ্দেশ্য এটাই যাতে মই ৰাজনীতি বিজ্ঞান বিষয়টো তোমালোকক পৰিপক্কভাৱে আগুৱাই নিব পাৰো ধাৰাবাহিকভাৱে চেষ্টা কৰি মোৰ এই চেনেলটো মই আগবঢ়াই নিবৰ বাবে তাৰ বাবে লাগিব মোক তোমালোকৰ সহায় সহযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা পালে নিশ্চয় মই এই চেনেলটো আগুৱাই নিবলৈ সক্ষম হ'ম আৰু তোমালোকৰ পাছৰ প্ৰজন্মখিনিও নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব এবাৰ তোমালোকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিবা তাৰ পাছত আকৌ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় বাৰ্ষিকলৈ পাব গতিকে এনেদৰেই মই তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম মোৰ ৰাজনীতি বিজ্ঞানৰ বিষয়টো গতিকে আজিলৈ ধন্যবাদ মই আশা ৰাখিছো তোমালোকে ইয়াৰ আজি মোৰ এই পাঠখিনি মানে কোৱেশ্চনখিনিৰ পৰা বা কোৱেশ্চনখিনি বাছি দিয়া এনসাৰখিনিৰ পৰা নিশ্চয় সক্ষম হ'বা নিশ্চয় সমৰ্থ হ'বা লিখিবৰ কাৰণে